So welcome to Talk Unfiltered with Kuku and Kuldeep. পিছে আজি কুলদীপ নাই, অকল কুকু মানে ময়ে ষ্টাৰ্ট কৰিছোঁ। আছে সি বিহাইণ্ড দ্য চিনছ আছে। চ' আজি যিটো টক কৰিব ওলাইছোঁ দিছ ইজ কমপ্লিটলি আনফিল্টাৰ্ড আৰু আজি আমাৰ লগত আছে মোৰ ফ্ৰেণ্ড মালবিকা। শ্বি ইজ দ্য অ'নাৰ অফ মেভৰিক্স কেফে এণ্ড ৰেষ্টুৰ'। চ' আজি তেখেতক ৱেলকাম কৰিম মই এণ্ড য়েছ চ' লেটছ ৱেলকাম মালবিকা। হাই মালবিকা। হাই মালবিকা। হাই এভৰিৱান। কেনেকুৱা লাগিছে আহি পডকাষ্টত আজি? ভাল লাগিছে, ইয়া ভাল লাগিছে আৰু যিহেতু মই জানো তই নতুনকৈ আকৌ ষ্টাৰ্ট কৰিছ এণ্ড আই এম ভেৰি প্ৰাউড অফ ইউ। প্লাছ ইকুৱেলি মোৰ লাইক নতুন যোনটো তুমি এতিয়া পডকাষ্ট আৰম্ভ কৰিছা, আই বিলিভ এইটো বহুত ছাকচেছফুল হওক। ইয়া চ' হাউ ডিড ইউ ষ্টাৰ্টেড, মানে কেনেকৈ ষ্টাৰ্ট কৰিলি মেভৰিক্স? চ' উইথ দ্য হেল্প অফ মাই হাজবেণ্ড, চ' লাইক তাৰ ছাপৰ্টত মই ইয়াতো খুলিলোঁ। প্লাছ মেভৰিক্স নামটো কেনেকৈ, কি থট আহিলে মেভৰিক্স? লাইক মেভৰিক্স ভেৰি ইট চাউণ্ডছ ভেৰি হিৰইক ৰাইট। চ' মই আৰম্ভ কৰিলোঁ বাট ছাজেশ্যন আছিল মোৰ হাজবেণ্ডৰ। চ' আই থট ইটছ এ গুড ওৱান এণ্ড ইয়াৰ মানে মিনিংটো হ'ল ইণ্ডিপেণ্ডেণ্ট মাইণ্ডেড পাৰ্চন। চ' লাইক ইউ আৰ অ'পেন এণ্ড ইউ আৰ নট আণ্ডাৰ এনি ওৱানছ কণ্ট্ৰল। চ' মই বিচাৰোঁ যে মানে মানুহ যোনবোৰ আহে ইয়াতে এম্পল অফ টাইম স্পেণ্ড কৰক, কোৱালিটি টাইম, বিকজ ৰিফ্ৰেছমেণ্টৰ কাৰণে অকণমান নিজৰ কাৰণে। চ' মই তেওঁলোকৰ কাৰণে ইয়াত ধৰ PS গুড ফুড, মিউজিক, গেমছ বেলেগ বেলেগ আনিছোঁ যেন মানুহে ৰিলেক্সেশ্যনৰ কাৰণে আহক, য়াংষ্টাৰ্ছ প্লাছ ফেমিলি চবৰ কাৰণে। সেনেকৈ চ' যেতিয়া মেভৰিক্স ষ্টাৰ্ট কৰিলি ইউ হেড 2 kids, চ' কিডছৰ লগত কেনেকৈ ষ্টাৰ্ট কৰিলি? কুৱেশ্যন মানে যোনটো বহুত ডাঙৰ কুৱেশ্যন মই জানো সেইটো বস্তু তয়ো গম পাওঁ। মেভৰিক ষ্টাৰ্ট কৰোঁতে লাইক আই গট ছাপৰ্ট ফ্ৰম মাই ফেমিলি, মাই ফাদাৰ ইন ল, মোৰ মা দেউতা, মোৰ পেৰেণ্টছ, যাৰ লগত মোৰ বেবী দিন ৰাতি থাকে। চ' ইটছ ভেৰি ডিফিকাল্ট ফৰ দেম এণ্ড মই বহুত গালিও খাওঁ তাৰ কাৰণে। বাট আই মেনেজ মৰ্ণিং টাইম ফাৰ্ষ্ট হাফ তাহাঁতৰ লগত স্কুল ড্ৰপ কৰা আনা, দেন লাইক টু পিক দেম আপ। মই যদি ধৰ মোৰ মা যায় চ' তাৰ মাজতে আকৌ কাম হেণ্ডেল কৰোঁ, সেনেকৈ ইভিনিং তাহাঁতৰ লগত অকণমান টাইম স্পেণ্ড কৰিব পাওঁ। চ' লাইক নিজৰ হ'লে এটা বস্তু হয় কি ইউ কেন বি ইয়ৰ অ'ন। চ' যেতিয়াই মন যায় তেতিয়াই আহিব পাৰোঁ নোৱাৰোঁ। আৰু হাউ টু পাৰ্চনেল আহিছোঁ অকণমান। চ' কেনেকুৱা মানে বাচ্ছা হোৱাৰ পিছত হাউজ মেৰেজ, বিয়া কেনেকুৱা লাগে বাচ্ছা হোৱাৰ পিছত? ভালেই লাগে। চেঞ্জেছ আহে, ডেফিনেটলি আহে আৰু সদায় আহিব। চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট থিং। চ' বহুত চেঞ্জেছ আহে, বহুত কনফ্লিক্টছ হয়, বহুত ডিছএগ্ৰিমেণ্টছো হয়, বহুত লাইক এডজাষ্টমেণ্টছো কৰিব লাগে। বাট তাৰ মাজতে লাইফ আৰু পোৱালিকেইটাই দিগদাৰী দিয়ে নেকি যেতিয়া মই গ'ল? বাট আমিও যেতিয়া সৰু আছিলোঁ আই বিলিভ আমিও মানে ইৰিটেটিং আছিলোঁ। আমাৰ মা দেউতাক ইমানেই ইৰিটেট কৰিছোঁ। আফটাৰ বিং মম তুমি ৰিয়েলাইজ কৰা যে আমি একচুৱেলি বহুত মাহঁতক দিগদাৰ দি ৰাখিছোঁ, ৰাইট? চ' যেতিয়া এনেকুৱা হৈ যায় সৰু কথা, এণ্ড মা এনেকুৱা যে এনি টাইম তুমি থাকা নাথাকা, লাইক ন' মেটাৰ তোমাৰ চব আছে, বাট দে উইল ষ্টিল ৱেইট কি মা আহিব বা মামা ক'ত, ন' ৱেন দে কল মি আপ, মামা কেতিয়া আহিবা। আই ফিল বেড বাট আই ট্ৰাই টু মেনেজ মেকআপ কৰিবলৈ যে এইখিনি যদি এতিয়া নোৱাৰিলোঁ লেটাৰ অন মই যিমান জল্দি পাৰোঁ ঘৰত যায় তাহাঁতক টাইম দিওঁ। চ' দেটছ থিং। I know, but সেই গিল্ট ফিলটো ন, উইচ আই অলছ' ফিল যেতিয়া কামৰ পৰা যাওঁ মামাকে ৱেইট কৰি থাকে আৰু সেই এক্সপ্ৰেশ্যনটো চাবৰ কাৰণে উই অলৱেজ ইগাৰ টু মানে গ'। বাট এটা কথা ইয়াতে ক'ব লাগিব, ইজ ইয়ৰ চাইল্ড আ মাছ মোৰ প্ৰায়ৰিটি দেন ইয়ৰ হাজবেণ্ডছ নিডছ? সেইটো কি হ'ব? বেছি নেকি? বাচ্চা পেটটো একচুৱেলি বেছি হ'ব ন, কাৰণ ইহঁত বাচ্চা হয় ন, ৰাইট? ইহঁত বাচ্চা হয় মানে গুড ওৱান না, বাচ্চা হয়। বাট কেনেকুৱা মানে ভেকেশ্যন যাব, শ্বি ইজ গিভিং মি চাম উইটি এক্সপ্ৰেশ্যনছ। মই নুসুধোঁ, আই উইল নট আস্ক দ'জ কুৱেশ্যনছ। তুমি বেছি ভালকৈ গম পাবা, তুমি ভেকেশ্যনছ গৈ থাকা। মই গৈ থাকোঁ উইথ কুহি, ৰাইট? উইথ কুহি, উইদাউট কুহি আমি নোৱাৰোঁ যাব, বিকজ উই আৰ নট, আমি এলাউডটোৱে নহয়। আমাৰ বাচ্চাই থৰি না আমাক এৰি দিব ন, উপায় নাই, ৰাইট? এনেকৈ ময়ো লাইক ৱেন আই ৱাজ ৱৰ্কিং মই দিল্লীত যাওঁ লাইক 20 days 15 days, Yeah, that I've time seen that. like মোৰ মা দেউতাৰ লগত থাকে,
they take care of everything. তো এনেকুৱা নহয় যে I think বহুত parents আছে যোনে কৰিছে sacrifice গৈছে for leading their life in a good way. But তাৰ মাজত আমি সদায় মনত ৰাখিব লাগে কি বেবী কিটাক আমি কেতিয়াও একো বস্তুৰ পৰা ডিপ্ৰাইভ নকৰোঁ যোনটো একচুৱেলি আমাৰ পেৰেণ্টছে আমাক দিছে ৰাইট চ' সেই বস্তু কেতিয়াও কাৰণ এবাৰ ওৱান্স ইট ইজ গন ইটছ গন তাহাঁতৰ এটা যোনটো ফেচ থাকে এইটো চাইল্ডহুড সেইটো আকৌ ঘূৰি নাহিব নাহে আৰু এটা কথা আই হেভ চিন ন মই নিজে ফেচ কৰি আছোঁ মানে কুহি চামটাইমছ ইউজেছ চাম বেড ৱৰ্ডছ কিছুমান শব্দ ইউজ কৰে বিকজ আমাৰে কেতিয়াবা কথোপকথন when we converse আমাৰে মাজত কেতিয়াবা বেয়া শব্দ এটা ওলাই যায় তাহাঁতিও সেই বস্তুটো শিকিছে চ' এনেকুৱা হয়নে হয় বহুত ফ্ৰিকুৱেণ্ট আই ফিল ভেৰি বেড ইটছ লাইক তাহাঁতে কি শিকিব মই তাহাঁতৰ পৰা শিকিব লগা হৈছে কি মই মাজে মাজে কিছুমান কথা ক'ব নালাগে সিহঁতৰ আগত হৈ যায় ন শ্লিপ অফ টাং বাট একচুৱেলি এইটো বস্তু বহুত হেম্পাৰ কৰে এণ্ড উই শ্বুড অলৱেজ ট্ৰাই কি ৱেন যেতিয়া তাহাঁতৰ ওচৰত আছোঁ উই ডোণ্ট ৰিয়েক্ট ইন আ চাৰ্টেন মেনাৰ যোনটো তাহাঁতৰ কাৰণে ইটছ লাইক আ ট্ৰমা or we don't speak or say any such kind of word juntot like they can adapt that right atitya like we are answerable always who taught you exactly আৰু মই কি ভাবোঁ এনেকুৱা ধৰণৰ যে when we see our kids ন এনেকুৱা এটা বেয়া ৱৰ্ড এটা ইউজ কৰিছে আমি তেতিয়া মানে একচুৱেলি ডোণ্ট ইউজ দিছ ৱৰ্ডছ বুলি এক্সেজাৰেট কৰিব নালাগে মানে একো ৰিজন কোৱা নাই মানে সেইটো বস্তু ইগন'ৰ কৰিলে মেবি তাহাঁতৰ চাগে in a certain way আমি ট্ৰাই কৰিব লাগে যে সেই ৱৰ্ডটোৱে বেলেগ কিবা এটা কৈ পেলাই suppose হয় ন কিবা এটা বেয়া ৱৰ্ড শিকিছে লাইক উই শ্বুড কামলি মেক দেম আণ্ডাৰষ্টেণ্ড কি নাই এইটো ৱৰ্ড ইজ ভেৰি ৰং ইটছ বেড তুমি ইউজ নকৰিবা চবে বেড বয় ক'ব চ' ভেৰি নৰ্মেলি বাট আমি অভাৰ ৰিয়েক্ট কৰিব নালাগে যোনটো হৈ যায় আমাৰ পৰা হৈ যায় লাইক বুজাই আছোঁ বাট কেতিয়াবা এট চাৰ্টেন টাইমছ বিকজ তোমাৰ নিজৰ ষ্টেট ইউ আৰ ভেৰি টায়াৰ্ড দ্য এণ্টায়াৰ ডে কেতিয়াবা এনেকুৱা হৈ যায় যে বেছি হৈ যায় মোৰো ক'ব নালাগে এক্সেক্টলি হয় আৰু এনেকুৱা চিটুৱেশ্যন আই হেভ অলছ' ফেচ মানে যেতিয়া মোৰ আৰু হিমাংশুৰ মাজতো কাজিয়া লাগে চামটাইমছ আমি যিমান পাৰোঁ উই কিপ ইট আউট ফ্ৰম আৰ কিডছ ন বাট ষ্টিল কেতিয়াবা বাচ্ছাটোৰ আগত কাজিয়াখন লাগি যাওঁ আমি চ' তেতিয়া সিহঁতৰ ওপৰতো ইম্পেক্ট কৰে হেভ ইউ এভাৰ বিন থ্ৰু অল দিছ ষ্টাফ like yeah few times but ঠিক আছে because if your partner has that understanding so ebar keteba jodi hoyu goise like you people can you know sort it out by having তহঁতে কথা পাতি নিজে যি প্ৰব্লেম আছে কিবা আছে বিকজ এতিয়া তোমালোকৰ লাইফত আমাৰ বেবীকেইটা প্ৰায়ৰিটি ৰাইট দে আৰ ৰিলায়েবল আমাৰ ওপৰত ডিপেণ্ডেণ্ট আমি যি কৰিম সেইটো বস্তুৱে লাইক দে মে এডাপ্ট এণ্ড ডেট মে ইম্পেক্ট দেম মেণ্টেলি এজ ৱেল চ' সেই বস্তুটো পেৰেণ্টিং যদি অকণমান নিজেও শিকে বেছি ইম্পৰ্টেণ্ট বিকজ পেৰেণ্টছ আমি জন্ম হোৱাৰ পৰা হৈ অহা নাই ৰাইট ফাৰ্ষ্ট টাইম আমাৰ পৰাও ভুল হ'ব আমিও শিকি আছোঁ আৰু ইনফেক্ট মালবিকা আই হেভ টু টেল ওৱান থিং মানে মোৰ হাজবেণ্ডে ৰিচেণ্টলি কৈছে হা যে আনা নিয়া যে কৰোঁ ন এভৰিথিং মানে কৰিবই লাগিব মাকেতো কৰেই ন চ' এনেকুৱা টাইপ অফ কথাত মানে হোৱাট ইউ হেভ টু কমেণ্ট মানে do it is mandatory ki make okol koriba niki I have seen in foreign countries where tumi husband e joni nokore it's like a mane minus points aru tate somane kam koriba laibo but amar india he bostu ami dekhisu je mane jitu mane paternal part of ami dekhisu mother maternally only the mothers work hard so ami jodi bahirot kamu korisu we have to work for our kids also so mor husband e hetu mane comment dila I was really mane I can't express how I felt but changes ahise and it's very important ki tumar partner mazot he compatibility to he understand aru main kotha talk gote din to best thaka fine but you should have at least 10 minutes ki tumi bohi if you have tumar morot jodi kiba ghuri ase hetu tumi patibo para right দেখা পাইছোঁ যে ইমান কেফে খুলিছে ন গুৱাহাটীত মানে ইটছ লাইক আ ভেৰি গুড ফুড বিজনেছ আজিকালি চ' মেভৰিক্স ইজ ছাচ এ বিউটিফুল এম্বিয়েঞ্চ ইমান ধুনীয়া ইয়াতে আছে ন এম্বিয়েঞ্চ চ' কি স্পেচিয়েলিটি পাম আমি মেভৰিক্সত আহিলে মানুহে কি খাচিয়তটো মানে কি আছে ইয়াতে ফুড থেংক ইউ ছ' মাছ ফুড আৰু তাৰ ওপৰত লাইক মই ক'ম আমাৰ ধৰা ইণ্ডিয়ান হওক চাইনিজ হওক লেবডিজ হওক প্লাছ মকটেইলছ এতিয়া আমি নতুনকৈ নিউলি আমি আকৌ মেনুখন ৰিভাইজ কৰি আছোঁ চ' উই আৰ ট্ৰাইং বেষ্ট টু বেষ্ট কি যেনেকুৱা ৰেছপন্স পাইছোঁ সেইটো হিচাপে উই কেন
চেঞ্জ আৱাৰ মেনুজ এণ্ড যোনখিনি ৰিকুৱাৰমেণ্ট আছে কাষ্টমাৰৰ ফুলফিল কৰিব পাৰোঁ উই টেক ফিডবেকছ এজ ৱেল কেতিয়াবা আপুনি গ'লে গম পাব উই হেভ এ ইনষ্টা পেজ এজ ৱেল য'ত ধৰক আমাৰ নৰ্মেল যোনবিলাক কাষ্টমাৰ্ছ আহে তেওঁলোকে মানে আহিছে বিকজ বাৰ্থডে পাৰ্টিজ এইবিলাকো অৰ্গেনাইজ হয় কৰ্পৰেট পাৰ্টিজ কিছুমান চ' লাইক হৈ গৈছে এনেকুৱা এটা ৰিলেশ্যন বিল্ড আপ য'ত তেওঁলোকে নিজৰ ফটোজ টেগ কৰে বা নিজৰ কিবা কুৱেৰি থাকিলে আহিব পাৰে প্লাছ আমাৰ ফুডৰ বাহিৰেও আমাৰ ইয়াত এটা বস্তু আছে আপোনাৰ আমি এনেকুৱা এটা কৰ্ণাৰ ইয়াত ক্ৰিয়েট কৰিছোঁ য'ত ইউ কেন স্পেণ্ড ইয়ৰ গুড টাইম যেনেকৈ গুড টাইম বুলি যোনটো একচুৱেলি কোৱা যায় যেনেকৈ ইফ ইউ আৰ নট ইন আ মুড অফ ৱৰ্কিং তুমি অলপ গেম খেলিলা আমাৰ কাৰ্ড গেমছ বহুত ৰখা আছে লুডোজ আহি আছে দোজ গেমছ আৰ লাইক আৱাৰ চাইল্ডহুড মেমৰিজ so you can play with your friends 4 of you are here take a sip of coffee or any cold drink and all mocktails তাৰপিছত তাৰ বাহিৰে লাইক হু আৰ লাইক গেমাৰ্ছ হয় তো আমাৰ PS ৰখা আছে আহি পেলাই কেতিয়াবা টাইম স্পেণ্ড কৰিব পাৰে উইথ ফুড এণ্ড যেতিয়া আমাৰ ধৰক স্পৰ্টছ চেনেল মানে যেতিয়া মেচেছ वगैरह চলে চ' উই থ্ৰ' ডিফাৰেণ্ট টাইপছ অফ কুপনছ এণ্ড অল আৰু ডিছকাউণ্ট ৰেট এনেকৈ পেকেজো বনাওঁ কি দে কেন ৱাচ মেচ হিয়াৰ এণ্ড উইথ আ গুড ডাইনিং অৰ হোৱাট এভাৰ চ' সেইবিলাক এম্বিয়েন্সটো ভাল পাব মিউজিক অ'পেন মাইক অৰ্গেনাইজ হয় চ' উই উড লাইক টু ইভেন মই ক'ব বিচাৰোঁ যে কোনোবা যদি লাইক ইণ্টাৰেষ্টেড আছে অ'পেন মাইক কৰাৰ বা কেতিয়াবা লাইভ শ্ব'জ কেৰ'কেজ সৰু জেমিং জেমিং কৰিবলৈ চ' দে আৰ মষ্ট ইনভাইটেড এতিয়া আমি জাষ্ট স্পেচ দিম দে কেন ইউটিলাইজ ইট দে কেন কল দেয়াৰ ফ্ৰেণ্ডছ আপ That's really nice. I have seen that it's pet friendly. Kukuru welcomed. Dogs and cats are welcomed. Correct. Yeah. So this is really very special. So let's do one thing. Je ami eta potapot eta question answer round eta khelu. So in one word, Mavericks. Independent minded person. Okay. Motherhood. Love. Okay. Wife. Feeling of a wife. Question mark. Why? Wife? Husband. Oh, Neeraj. husband. Okay, so friendship. Friendship. Yeah, it's like nowadays it's Friendship और बहुत meaning उलाई yeah, होता है. exactly. माने And हाल बेया everything, no? Everything. We have seen right that now my on best show. friend is Neeraj. Yeah. So yeah. Best Always, huh? You know friendship that. is husband. Yeah. Husband Good is one. friendship. Husband is friendship. Oh, friendship. And ইয়াতে কৈ থ'ব লাগিব যে মানে হাজবেণ্ড বিয়াৰ এবছৰলৈকেহে হাজবেণ্ড যেন লাগে হয়নে তাৰপিছত ফ্ৰেণ্ডশ্বিপ ইজ ভেৰি very উইদাউট important. ফ্ৰেণ্ডশ্বিপ ন' ৰিলেশ্যনশ্বিপ কেন ছাৰ্ভাইভ Correct. আৰু ইনফেক্ট আমি এটা কথা ইয়াতে ক'ব লাগিব যে বহুতে কয় যে ধৰক কেতিয়াবা ক্ল'জ মুমেণ্ট এতিয়া হাজবেণ্ড আমি দেখা পালে আমি কওঁ যে কিডছৰ আগত হেনো উই শ্বুডণ্ট বি a little bit close also মানে ইণ্ডিয়াত যিটো আমি কওঁ ইটছ এন অ'পেন আনফিল্টাৰ্ড টক সেইকাৰণে মই পাতিছোঁ চ' এনেকুৱা ধৰণৰ এটা এম্বেৰেচিং চিটুৱেশ্যন যেতিয়া আহে তেতিয়াও হাউ ওৱান পেৰেণ্টছ মানে শ্বুড ৰিয়েক্ট মানে মাক বাপেকে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিব লাগে এনেকুৱা ধৰণৰ এম্বেৰেচিং মুমেণ্ট হোৱাট ডু ইউ থিংক ইটছ এন এম্বেৰেচিং অৰ ইটছ আ ফ্ৰুটফুল মুমেণ্ট ফৰ আ কিডছ No, it's good if your kids can see their parents being in love in a good way. Yeah, no? They find it good. They are also being such in love with each other. Exactly. The caring, the love, the small fights, but still we patch up, right? Yeah, that things. So that's the thing. Divorce is such a many inevitable part. Basically, mostly people are divorced. No, basically it's like a trend. মানে মানুহে ট্ৰাই কৰিব লাগে যে মেৰেজখন কেনেকৈ বচাব পাৰোঁ আল্টিমেটলি চ' সেয়াই চ' লেটছ টু ওৱান থিং উই উইল ৱাইণ্ড আপ আৰ শ্বৰ্ট টক শ্ব' টুডে হিয়াৰ ইট চেল্ফ চ' ভাল লাগিলে মালবিকা টু বি গেষ্ট ইন ইয়ৰ কেফে আৰু কনভাৰ্চেশ্যনটো ইট ৱাজ ৰিয়েলি ভেৰি ফান চ' কেনেকুৱা লাগিলে আহি আই মিন কনভাৰ্চেশ্যনটো কেনেকুৱা লাগিলে হাউ ডিড ইউ ফিল বঢ়িয়া and my best wishes তোমাৰ কাৰণে and do like subscribe Unfiltered with Kuku and Kuldeep. Thank you so much for watching our podcast. Please like, share and subscribe koribo nepahuribo. Bye bye for now.